হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকৰ ওচৰত আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ। চাওক, আজি স্কুলৰ পৰা আহোঁতে ৰাস্তাত দুটা সৰু সৰু ল'ৰাই দেখা পালে যে জাম বিক্ৰী কৰি আছে। 10 টকাকৈ দুটা 20 টকাৰ টোপোলা জামত লৈ আহিলোঁ। আহি কিনে অকণমান ফ্ৰিজত থৈছিলোঁ। এতিয়া আবেলি 4:30 বাজি গ'ল। এতিয়া আমি জাম খাওঁ, কাৰণ বতৰৰ ফল বতৰতে খাব লাগে বোলে। সেয়েহে জামবিলাক ওলালোঁ, আকৌ ওলাই কিনে ধুলোঁ আৰু মই খাইছিলোঁ যে বহুত মিঠা। বেচেৰাটো কষ্ট কৰিয়ে মানে ফ্ৰেছ জাম আমাৰ কাৰণে ৰেডি কৰি থৈছিল। সেয়েহে মই লৈ আহিলোঁ আৰু জলকীয়া, ক'লা জলকীয়া আৰু নিমখেদি গোটেইখিনি জাম সানি ল'লোঁ আৰু মজাকৈ মহৰাই কেনে খালোঁ আৰু এতিয়া আমাৰ ফূৰ্তি লাগছে গুণৰৰ জাম দেখা পাই আমি চববিলাকে মিলি অলপ ভগাই মিলাই কেনে খালোঁ। আপোনালোকে এইটো বছৰৰ জাম খালে নে নাই জনাব। আৰু আমি খাই কেনে খুব টেষ্ট পালোঁ দিয়ক। আৰু যোনে খাব আৰু যোনে খাইছেতো গমেই পায়। আৰু এইটো বছৰত জাম আপোনালোকে খাব। বতৰৰ ফল আচলতে বতৰতে খাব লাগে। জামটো আচলতে বহুত উপকাৰী ফল, সেয়েহে চবেই খাব লাগে। আমিও খালোঁ আৰু ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব। কেনেকুৱা লাগিল ক'ব। এতিয়া আমি খালোঁ, আপোনালোকে চাওক। আপোনালোকৰ নিশ্চয় পানী ওলাইছে জিভাৰ পৰা। সেয়েহে অকল মই খোৱা চালে নহ'ব, মোক খোৱা দেখিছোঁ যে আপোনালোকেও জাম আনক আৰু খাওক। এনেকৈ জ্বালা আৰু নিমখেৰে মোহৰাই খাওক। আমি জিভা মাজে মাজে দেখাই আছোঁ, কাৰণ পাৰ্পল কালাৰ জিভাখন হৈছে নে সেয়ে চাইছোঁ। এনেকৈ খাওঁতে ফিনিছ কৰি দিলোঁ। আটাইতকৈ বেছি ময়ে খালোঁ, কাৰণ খুব মজা লাগিছে। বাই বাই। অন্য এটা ভিডিঅ'ৰ মাজে আকৌ লগ পাম। বাই বাই।